নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। বাংলাদেশৰ শেখ হাসিনাৰ পৰা শিক্ষা ল'ব লাগে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক লৈ এই মন্তব্য কৰিছে বিধায়ক অখিল গগৈ। অখিল গগৈয়ে কৈছে অসমত সাম্প্ৰদায়িক ৰাজনীতি বন্ধ কৰক। হিন্দুৰ ওপৰত বাংলাদেশত হোৱা নিৰ্যাতনৰ ক্ষেত্ৰত কঠোৰ হওক ভাৰত চৰকাৰ। বাংলাদেশক হিন্দুক নিৰ্যাতন নকৰিবলৈ শেষ সকিয়নি দিয়ক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকে আহ্বান জনাইছে অখিল গগৈয়ে। পেৰিছ অলিম্পিকৰ ফাইনেলৰ পৰা বাহিৰ হৈছে বিনেশ ফোগাট। অতিৰিক্ত ওজনৰ বাবে 50 কেজি হাকাৰ পৰা বাহিৰ হৈছে ভাৰতীয় মল্ল যুঁজাৰুগৰাকী। 100 গ্ৰাম ওজনৰ বৃদ্ধিৰ বাবে অযোগ্য ঘোষণা কৰা হৈছে পেৰিছ অলিম্পিকৰ ফাইনেলৰ পৰা বিনেশ ফোগাটক। বিনেশ ফোগাটক লৈ মন্তব্য কৰিছে প্ৰধানমন্ত্ৰী মোদীয়ে। মোদীয়ে কৈছে বিনেশ ইউ আৰ চেম্পিয়ন আৰু ভাৰত তোমাক লৈ গৰ্বিত। তুমি আকৌ শক্তিশালী স্থিতিৰে অলিম্পিকত পুনৰ জয়ী হ'বা। গুৱাহাটী মহানগৰীৰ বানপানীৰ সমস্যাক লৈ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। শৰ্মাই কৈছে USTM দিল্লী পাব্লিক স্কুলৰ বাবে গুৱাহাটীত হৈছে বানপানী। মেঘালয়ৰ পৰা অহা পানীৰ বাবে হৈছে গুৱাহাটীত বান। গুৱাহাটীৰ বান পৰিস্থিতি সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই মন্তব্য। হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্যৰ পাছতেই মুখ্যমন্ত্ৰীক এতিয়া সমালোচনা কৰিছে সৰ্বত্ৰে। বানপানীৰ সমস্যা ৰোধ কৰিব নোৱাৰি চালে বেৰে কোবাই বানপানীৰ সমস্যা তল পেলাবলৈ এতিয়া হিন্দু মুছলমানৰ বাংলাদেশৰ কথা বাংলাদেশক লৈ মন্তব্য কৰিছে অসমৰ মুখ্যমন্ত্ৰীজনে। ইছমাইল হানিয়েছৰ মৃত্যুৰ পাছত হামাছৰ নতুন মুৰব্বী নিযুক্তি দিয়া হৈছে। হামাছৰ প্ৰধান হিচাপে দায়িত্ব গ্ৰহণ কৰিছে য়েহিয়া চিনৱাৰে। হামাছ প্ৰধান হৈছে এতিয়া য়েহিয়া চিনৱাৰ। বাংলাদেশৰ ঘটনাক লৈ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। শৰ্মাই কৈছে বাংলাদেশৰ দৰে সঁচাকৈ যদি অহিংসু ব্যক্তি অসমতো আছে তেনেহ'লে 2041-45ত অসমত হিন্দু সমাজ সংখ্যালঘুত পৰিণত হ'ব। বাংলাদেশৰ ঘটনা অসমৰ বাবেও চিন্তাৰ কাৰক বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী শৰ্মাই। উত্তৰ পূবৰ উগ্ৰবাদীয়ে যাতে বাংলাদেশত শিবিৰ পাতিবলৈ সুযোগ নাপায় তাৰ বাবে চেষ্টা চলোৱা হ'ব। মুখ্যমন্ত্ৰী শৰ্মাই কৈছে আমি বাংলাদেশৰ পৰা শিক্ষা ল'ব লাগিব, কাৰণ বাংলাদেশত যি পৰিস্থিতি এই পৰিস্থিতি যাতে অসমত নহয়। যেনেধৰণে মুছলমানৰ জনসংখ্যা বৃদ্ধি পাই আছে 2041 পৰা 45ৰ ভিতৰত অসমত হিন্দু সমাজ সংখ্যালঘুত পৰিণত হ'ব গৈ আছে আৰু পৰিণত হ'লে সংখ্যালঘুত হিন্দুৰ বিপদ হ'ব বুলি মন্তব্য কৰিছে হিমন্ত বিশ্ব শৰ্মাই।